গোলাঘাট জিলা পৰ্যায়ৰ খেল মহাৰণ 2.0 প্ৰতিযোগিতাসমূহ আজিৰ পৰা অহা 7 তাৰিখলৈকে অনুষ্ঠিত হ'ব। 5-6-7ত হ'বলগীয়া এই প্ৰতিযোগিতাত মুঠ আমাৰ 5টা সমষ্টিৰ পৰা খেলুৱৈসকল আজি প্ৰথম দিনৰ কাৰণে আহি ইয়াত উপস্থিত হৈছে। এথলেটিক্স, কাবাডী, চেছ আৰু আণ্ডাৰ-17 ছোৱালীৰ অনূৰ্ধ্ব 17 বছৰ প্ৰতিযোগিতা আজি অনুষ্ঠিত হ'ব প্ৰথম দিনা। কালিলৈ ভলীবল, ফুটবল আৰু ৰোড চাইক্লিং প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু শেষৰ দিনা ফুটবলৰ চূড়ান্ত খেলসমূহ আৰু ভলীবলৰ চূড়ান্ত খেলসমূহ অনুষ্ঠিত হ'ব। আমি ভাবিছোঁ আজিৰ পৰা যি আৰম্ভ হ'বলগীয়া প্ৰতিযোগিতাত আমাৰ সুন্দৰ খেল প্ৰদৰ্শন কৰি তেওঁলোকে জিলা পৰ্যায়ৰ যি দল এটা গঠন হ'ব, সেই জিলা পৰ্যায়ৰ দলটোৱে ৰাজ্যিক পৰ্যায়ত যথেষ্ট পদক বুটলিবলৈ সক্ষম হ'ব, আমি আশা কৰিছোঁ। 3 দিন আমাৰ 3 দিন হ'ব। চুইমিঙৰ ইতিমধ্যে চিলেকশ্যন আমাৰ হৈ গৈছে। চুইমিং দলে যোৰহাটত হ'বলগীয়া জনেল 9 আৰু 10ত জনেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। চেলেঙি খেলপথাৰত আমাৰ অনুষ্ঠিত হৈছে। আমি ইয়াৰ লগতে আমাৰ হালমিৰা টি ষ্টেট প্লেগ্ৰাউণ্ডত ফুটবল অনুষ্ঠিত হৈছে আৰু লগতে গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ ভলীবল গ্ৰাউণ্ডত ভলীবল খেল অনুষ্ঠিত হৈছে। গোলাঘাট জিলা পৰ্যায়ৰ খেল মহাৰণ 2.0 প্ৰতিযোগিতাসমূহ আজিৰ পৰা অহা 7 তাৰিখলৈকে অনুষ্ঠিত হ'ব। 5-6-7ত হ'বলগীয়া এই প্ৰতিযোগিতাত মুঠ আমাৰ 5টা সমষ্টিৰ পৰা খেলুৱৈসকল আজি প্ৰথম দিনৰ কাৰণে আহি ইয়াত উপস্থিত হৈছে। এথলেটিক্স, কাবাডী, চেছ আৰু আণ্ডাৰ-17 ছোৱালীৰ অনূৰ্ধ্ব 17 বছৰ প্ৰতিযোগিতা আজি অনুষ্ঠিত হ'ব প্ৰথম দিনা। কালিলৈ ভলীবল, ফুটবল আৰু ৰোড চাইক্লিং প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু শেষৰ দিনা ফুটবলৰ চূড়ান্ত খেলসমূহ আৰু ভলীবলৰ চূড়ান্ত খেলসমূহ অনুষ্ঠিত হ'ব। আমি ভাবিছোঁ আজিৰ পৰা যি আৰম্ভ হ'বলগীয়া প্ৰতিযোগিতাত আমাৰ সুন্দৰ খেল প্ৰদৰ্শন কৰি তেওঁলোকে জিলা পৰ্যায়ৰ যি দল এটা গঠন হ'ব, সেই জিলা পৰ্যায়ৰ দলটোৱে ৰাজ্যিক পৰ্যায়ত যথেষ্ট পদক বুটলিবলৈ সক্ষম হ'ব, আমি আশা কৰিছোঁ। 3 দিন আমাৰ 3 দিন হ'ব। চুইমিঙৰ ইতিমধ্যে চিলেকশ্যন আমাৰ হৈ গৈছে। চুইমিং দলে যোৰহাটত হ'বলগীয়া জনেল 9 আৰু 10ত জনেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। চেলেঙি খেলপথাৰত আমাৰ অনুষ্ঠিত হৈছে। আমি ইয়াৰ লগতে আমাৰ হালমিৰা টি ষ্টেট প্লেগ্ৰাউণ্ডত ফুটবল অনুষ্ঠিত হৈছে আৰু লগতে গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ ভলীবল গ্ৰাউণ্ডত ভলীবল খেল অনুষ্ঠিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।